ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো প্ৰথম গোট মূল্যায়ন এই গোট মূল্যায়নৰ মই ইতিমধ্যে ভালেখন কুৱেশ্যন পেপাৰ শ্বেয়াৰ কৰিছোঁ আৰু বহুতৰ কমন পৰিছে চ' এইখনো কুৱেশ্যন পেপাৰ তোমালোকে চাবা ইয়াৰ পৰা ভালেখিনি কমন পৰাৰ সম্ভাৱনা আছে চ' তোমালোকৰ এটা হোৱাটছএপ চেনেল খোলা গৈছে যিসকল ছাত্ৰ-ছাত্ৰী জইন হোৱা নাই তেতিয়া জইন হ'ব তাতে কুৱেশ্যন পেপাৰবিলাক আপলোড কৰা আছে তোমালোকে তাতে পাই যাবা আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা তোমালোকে হোৱাটছএপ চেনেলত কেনেকৈ জইন হ'বা তোমালোকে ডেছক্ৰিপশ্যনত হোৱাটছএপ চেনেলৰ লিংকটো পাবা তোমালোকে ক্লিক কৰিলে তোমালোকে হোৱাটছএপ চেনেলত এড হ'ব পাৰিবা কোনো পেমেন্ট কৰিব নালাগে ফ্ৰীকে এড হ'ব পাৰিবা এতিয়া আমি প্ৰশ্নটো লৈ আহিছো যিটো আছে ফাৰ্ষ্ট ফৰ্মেটিভ এছেছমেন্ট 2026-27 ক্লাছ 6ৰ সাবজেক্ট হৈছে জেনাৰেল সায়েন্সৰ প্ৰথম প্ৰশ্নটো আছে শুদ্ধ অৰ্থটো বাছি উলিওৱা উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল ইয়াত এৰোপ্লেন হ'ব সাবমেৰিন ট্ৰেইন নে বাছ হ'ব এৰোপ্লেন হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 2 নম্বৰটো হৈছে ডালিম গছ এবিধ পমেগ্ৰেনেট প্লান্ট ইজ কি হ'ব ইয়াৰ হ'ব এনসাৰটো শাৰ্প বা গুল্ম হ'ব নেক্সট হৈছে which of the following disease is caused by the deficiency of vitamin D তলৰ দিয়া কোনটো ভিটামিন ডি অভাৱত হয় ইয়াৰ এনসাৰটো হ'ব স্কাৰভি অৰ্থাৎ ইয়াৰে সি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰ প্ৰশ্নটো আহা which of the following is a magnetic substance তলৰ কোনটো চুম্বকীয় পদাৰ্থ ইয়াৰ যেটো চুম্বকীয় পদাৰ্থ কৈছে গতিকে তোমালোকৰ সৰি ইয়াৰ আগৰ প্ৰশ্নটো হেৰি হ'ব দেই ৰিকেট হ'ব ৰিকেট ঠিক আছে ভিটামিন সি ৰ অভাৱতে স্কাৰভি হয় সি ৰ অভাৱত স্কাৰভি হয় গতিকে ৰিকেট হ'ব ডি ৰ অভাৱত ঠিক আছে ষ্টুডেন্টে চিন দিয়াৰ কাৰণে মই ভাবিছিলো কিন্তু ডি টো হ'ব উত্তৰ ঠিক আছে ডি টো হ'ব এনসাৰ তোমালোকে চিন দি লবা তলৰ কোনটো চুম্বকীয় পদাৰ্থ চুম্বকীয় পদাৰ্থটো হৈছে ইয়াৰে এনসাৰ হ'ব আলপিন অৰ্থাৎ এটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো অচুম্বকীয় পদাৰ্থ য'ত চুম্বক নহয় হেতু হ'ব চুম্বকীয় পদাৰ্থৰ চুম্বকীয় পদাৰ্থ মানে তোমালোকে গম পাইছা মই আকৌ বুজাই দিছো যিবিলাক চুম্বক লাগে ৰবৰ চুম্বকত নালাগে হয় নগতি নহয় প্লাষ্টিক বটল নালাগে কাঠৰ স্কেল নালাগে আলপিন যদি দিয়া যায় বা গজল দিয়া যায় চুম্বকত পটককে ধৰি লয় সেইকাৰণে চুম্বকীয় আৰু অচুম্বকীয় যিবিলাক নালাগে অচুম্বকীয় পদাৰ্থ বুলি কওঁতে চুম্বক য'ত নালাগে গতিকে আলপিন লাগিব সেফটি পিন লাগিবই আইৰন লাগিব অচুম্বকীয় পদাৰ্থ ৰাবাৰ যদি তুমি চুম্বকৰ লগত দিয়া চুম্বকে তাক আকৰ্ষণ নকৰে ঠিক আছে 6 নম্বৰ প্ৰশ্নটো আহিছো খালি ঠাই পূৰ কৰা ঠিক আছে পাঞ্জাবৰ মানুহে কি খায় পাঞ্জাবৰ মানুহে নিশ্চয় গমে পোৱা তোমালোকে যিটো হুৱেট খায় আটা গম যিটো ঠিক আছে নেক্সট হ'ল আমি যেনেকৈ ভাত খাওঁ চাউল ঠিক আছে ভাত খাওঁ তেওঁলোকে ৰুটি খায় মেইনলি ঠিক আছে পাঞ্জাবৰ মানুহে ৰুটি খায় নেক্সট হ'ল হলো বন ইজ কেৰেক্টাৰ্ছ অফ ফোপোলা হাড়ৰ এক চৰিত্ৰ কি হ'ব কি আছে ইয়াত ফোপোলা হাড় ডেছৰ এক চৰিত্ৰ মানে কিতাপত চাবাছো এইটো এনে চৰাই হ'ব লাগে ইয়াত ঠিক আছে তোমালোকে চাবাছো ইয়াত কি আছে মই কিতাপখন চোৱা নাই যিহেতু তোমালোকে চাবা নেক্সট হৈছে তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয় লোৰ অভাৱত হোৱা ৰোগ হৈছে এনিমিয়া ৰক্তহীনতা ঠিক আছে এটো হ'ব শুদ্ধ উত্তৰ ৰাবাৰ ইজ নট এ সাবষ্টেন্স ৰবৰ পদাৰ্থ নহয় কি হয় চুম্বকৰ কোনো চুম্বকীয় পদাৰ্থ নহয় এই চুম্বকীয় পদাৰ্থ নহয় তাৰপিছত মেগনেটিক অলৱেজ হেভ পোল চুম্বকৰ সদায় কেইটা মেৰু থাকে দুটা মেৰু থাকে নৰ্থ পোল এণ্ড সাউথ পোল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু থাকে তাৰপিছত প্ৰশ্নটো আছে 3 নম্বৰ প্ৰশ্নটো শুদ্ধ উক্তিটোত ৰাইট চিন দিব দিছে আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্য খাব লাগে সেইটো সঁচা কথা পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰো অসমীয়াত চাবা ইংলিছটো চাবা উই ক্যান লিভ উইদাউট ওয়াটাৰ আমি পানীৰ অবিহনে জীয়াই থাকিব নোৱাৰো The loss of biodiversity affect our environment. জৈৱ বৈচিত্ৰ্য অৱক্ষয় পৰিৱেশত প্ৰভাৱ পেলাই এইটো সঁচা কথা নেক্সট হৈছে মেগনেটিক এট্ৰেক্ট all kinds of objects চুম্বকে সকলো ধৰণৰ আকৰ্ষণ কৰে এটো নহয় সকলোকে নকৰে ৰবৰক নকৰে তেনেকুৱাকৈ প্লাষ্টিক নকৰে গৰম কৰিলে চুম্বক চুম্বকতৰ গুণ হেৰুৱায় সেইটো সঁচা কথা নেক্সট প্ৰশ্নখিনি তোমালোকে চোৱা চুম্বকৰ বিপৰীত মূৰ দুটা মাজত আকৰ্ষণ হয় বিপৰীত মূৰ দুটাৰ মাজত কি হয় একে মূৰৰ মাজত বিকৰ্ষণ হয় বিপৰীত মূৰ আকৰ্ষণ হয় যদি মিছা হ'ব মাজত আকৰ্ষণ চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয় বুলি কৈছে যেটো কি হ'ব মিছা হ'ব হয় নহয় নেক্সট হৈছে আমি নেক্সট প্ৰশ্নটো আহিছো
চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয়। বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ, যেনেকুৱা এইটো চোৱা তোমালোক মই কৈছো, ধৰা বিপৰীত মূৰ বুলি এইটো হৈছে নৰ্থ আৰু চাউথ। বিপৰীত মূৰ চাউথে কিন্তু আকৰ্ষণ নকৰে, বিকৰ্ষণ কৰে। গতিকে চুম্বকৰ বিপৰীত মূৰ আকৰ্ষণ বুলি কৈছে, এইটো ভুল। ঠিক আছে, মই বুজাই দিলো তোমালোকক। তাৰমানে নৰ্থ আৰু উত্তৰে উত্তৰে কি কৰে, বিকৰ্ষণ কৰে, একে আকৰ্ষণ নকৰে। মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখন কিহৰ নিচিনা দেখে, এটা তোমালোকে চেষ্টা কৰিবা। কম্পাছৰ মূল বিষয়বস্তু কি? ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? আৱাসস্থল কাক বোলে? মৰুভূমিত এবিধ উদ্ভিদৰ নাম লিখা। 5 নম্বৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। নাবিকসকলে সাগৰত কিদৰে জাহাজ দিশ নিৰ্ধাৰণ কৰে? জৈৱ বৈচিত্ৰ্য মানে কি বুজা? প্ৰটিন সমৃদ্ধ খাদ্যৰ দুটা উদাহৰণ লিখা। চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা। তাৰপিছত দিয়া আছে এডাল দণ্ড চুম্বকে মেৰু দুটাৰ চিহ্নিত হোৱা নাই, ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা। কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কিদৰে অভিযোজন কৰে? আহজাতীয় খাদ্যৰ দুটা উদাহৰণ, এইবিলাক চাবাতে তোমালোকে পৰীক্ষাৰ কাৰণে। স্নেহ পদাৰ্থযুক্ত খাদ্যৰ দুটা উদাহৰণ দিয়া। ষ্টীলৰ বেজী এটা মজিয়াৰ পৰি গ'ল, তুমি হাতেৰে উঠাব পৰা নাই, বেজীটো কি উপায়েৰে উঠাবা? কম্পাছ যন্ত্ৰখন কিদৰে দিশ নিৰ্ধাৰণ কৰিবা? ইংলিছটো তোমালোকে নিজে পঢ়ি চাবা। বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? চৰাই জৈৱ বৈচিত্ৰ্যক এক প্ৰয়োজনীয় অংশ ব্যাখ্যা কৰা। সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্য সোৱাদযুক্ত নহয়, আলোচনা কৰা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছএপ চেনেলত জইন হ'লে তোমালোকে ডেছক্ৰিপশ্যনত তোমালোকে লিংকটো পাবা, তাতে তোমালোকে ক্লিক কৰি জইন হ'ব পাৰিবা। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। বাই।